হয় নিশা অহা এক পলংগুৰি বানে পুঠি নদী যি আছে ৰিংবান আছে সেই ৰিংবান আছিলে উটুৱাই লৈ গ'ল আৰু উটুৱাই নিয়াৰ ফলতে ইয়াৰ বলমা যি অঞ্চল আছে এই বলমা অঞ্চলৰ বিভিন্ন যিবোৰ খেতিয়ক আছে খেতিয়কৰ খেতিভূমিসমূহ পানীয়ে প্লাবিত হৈ পৰিছে আৰু বিভিন্ন অংশ যিসমূহ খেতি বাতি এতিয়া যিহেতু ভাদ মাহত ধানে আচলতে গেৰেমেলা আৰু গেৰেমেলাৰ সময়তে আচলতে এই যি আছে পলংগুৰি বানে অহা যিহেতু খেতিপথাৰসমূহ আচলতে নষ্ট কৰি পেলাইছে আৰু বিভিন্ন ধৰণৰ এই অঞ্চলটো বাম খেতিৰ বাবে এটা আটাইতকৈ উল্লেখযোগ্য অঞ্চল আৰু এই অঞ্চলৰ যিসমূহ বাম খেতি আছে বাম খেতিয়কসকলো কিন্তু এতিয়া বিমত পৰিছে যিহেতু তেওঁলোকৰ যিসমূহ খেতিপথাৰ আছে সেই খেতিপথাৰসমূহত সম্পূৰ্ণভাৱে পানীয়ে প্লাবিত হৈ পৰিছে মোৰ এজন ইয়াতে খেতিয়ক আছে খেতিয়কজনৰ পৰা জানিবলৈ বিচাৰিম কি ক'বা কেনেদৰে হ'ল চালে নমস্কাৰ মোৰ নাম শ্ৰী নৱনিধি গগৈ ঘৰ তিয়ক বলমা মৰাণ গাঁৱত কথাটো হ'ল কি এনেকুৱা ৰাতি যিটো বানপানী আহিলে এই ৰাতি বানপানীটোৱে গোটেই নদীখনত অভাৰ পানী আহিলে বুলি আমি ভাবিছোঁ দিনত যদি আহিলে হয় মঠাইটো আমাৰ এনেকুৱা অৱস্থা নহয় আমি কাৰণ নদী কাষৰীয়া অঞ্চলৰ মানুহখিনিয়ে জানো নদী কিমান কি হ'লে পানী এই মঠাউৰি আমি কোন ছাইডে আমি কি কৰিব লাগে কিন্তু আমি এতিয়া এনেকুৱা হ'ল ৰাতি আহিলে কাৰণে মঠাইটো ভাগি গ'ল ভাগি যোৱাৰ ফলত ভাগি যোৱা মূলতে হৈছে মঠাইটো হয়তো এইডোখৰত অলপ দুৰ্বল আছিলে কিন্তু আগে পিছে আমি কৃষক ৰাইজে বা নৈকাষৰীয়া মানুহখিনিয়ে মঠাউৰি এনেকৈ মেৰামতি কৰি থকা হয় এইবাৰ পানীটো যথেষ্ট পৰিমাণে বেছিকৈ আহিলে আৰু নদীখনৰ মাজে মাজে ক'ৰবাত আগৰ পিছলৈ যেতিয়া নদী ৰিং বনাই আছে দলং বনাই আছে দলংবিলাকত পোচবিলাক পৰি আছে এইটো কাৰণে আমাৰ নদীখনৰ পানীটো জাম লাগি যায় জাম লগাৰ ফলত আগত যিখিনি মঠাউৰি দুৰ্বল অংশ আছে বাগৰি যায় গতিকে মোৰ এটাই বিনম্ৰভাৱে অনুৰোধ জনাম পঞ্চায়ততে হওক বা যিটো বিভাগ আছে জব কাৰ্ডৰ যোগেদি বিভিন্ন কাম আজিকালি কৰি আছে নদীখনৰ এনেই মঠাউৰিটো চফা কৰি বা সময় নষ্ট কৰাত কেনে নদীবিলাকৰ যিটো মানে দুৰ্বল অংশ আছে এই দুৰ্বল অংশবিলাক মেৰামতি কৰক আৰু এয়া মেৰামতি নকৰিলে মানে কিন্তু কৃষক ৰাইজে অকল মোৰ বুলি নহয় আমাৰ এইটো বিস্তৰ এলেকাত কৃষিজীৱী ৰাইজ সকলোৱে ইমান ক্ষতি হৈছে তেওঁলোকে কিন্তু আকৌ ছেকেণ্ড টাইম খেতি কৰিবলৈ কিন্তু তেওঁলোকে মনত সাহস গোটাব নোৱাৰিব আচলতে ক'ব লাগিব যে যিসমূহ আচলতে MGNREGAৰ যোগেদি যিসমূহ আচলতে ৰিংবান আছে এই ৰিংবানসমূহ কিন্তু প্ৰায় মেৰামতি কৰা দেখা যায় কিন্তু মেৰামতি কৰিলেও প্ৰকৃততে যিসমূহ অংশ আছে মেৰামতি কৰিব লাগে সেইসমূহ অংশত আচলতে মেৰামতি নকৰাৰ বাবে আচলতে এনেদৰে যি আচলতে পলংগুৰি বান অহাৰ ফলতে যিবোৰ দুৰ্বল অংশ আছে সেই দুৰ্বল অংশসমূহ ছিগি যায় আৰু ইয়াৰ পূৰ্বতেও ইয়াত পুঠি নদীৰ কেইবাটাও অংশতো মঠাউৰি আচলতে ভাগি গৈছিল আৰু মঠাউৰি ভাগি যোৱাৰ ফলতে বিভিন্ন ঠাইত আচলতে যিসমূহ খেতি বাতি অঞ্চল আছে সেই খেতি কৰা অঞ্চলসমূহ আচলতে সম্পূৰ্ণৰূপে নষ্ট হৈ গৈছিল আৰু পুনৰ খেতিয়কসকলে ৰুইছিলহে মাত্ৰ আৰু পুনৰ আজি নিশা ভাগত অহা এই আচলতে বানে আচলতে এই যি অঞ্চল আছে এই অঞ্চলসমূহ মঠাউৰিটো ভাঙি নিয়াৰ ফলত ইয়াৰ যিসমূহ খেতিয়ক আছে খেতিয়কৰ যথেষ্ট ক্ষতিসাধন হৈছে